অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণকৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ গেলেকী আঞ্চলিক সমিতিয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত আজি দেওপানী গোহাঁই নাট্য মন্দিৰ প্ৰাংগণত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণকৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উদ্গনি প্ৰদান কৰে চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ প্ৰায় 30 গৰাকী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে এই কাৰ্যসূচীৰ যোগেদি সমাজৰ সকলো দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায়ৰ হাত আগবঢ়োৱা এগৰাকী মানৱ দৰদী ব্যক্তি নাছিৰ খানক মানৱ দৰদী বঁটা প্ৰদান কৰে সংগঠনটোৱে উক্ত অনুষ্ঠানটোৰ মূল উদ্যোক্তা অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ৱাছিম ৰহমানে অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা পাঠ কৰে ইয়াৰ উপৰি উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়া যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া টায়াহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া বীৰ লাচিত সেনাৰ বিষয়ববীয়া আৰু বহু কেইগৰাকী স্থানীয় গণমান্য ব্যক্তি আজি দেওপানী গোহাঁই গাঁৱৰ নাট্য মন্দিৰত অসম জাতীয়তাবাদী যুৱ পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক যি কৃতজ্ঞতা জ্ঞাপন কৰিছে তাত মই নথৈ আনন্দিত হৈছোঁ আৰু আগলৈ এনেদৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে অন্যান্য পৰিষদসমূহে আমাক আগলৈ আগবাঢ়ি যাবলৈ সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু আমাক যি প্ৰমাণপত্ৰসহ এটি অৰিহণা আগবঢ়াইছে তাত মই নথৈ আনন্দিত হৈ এই চমু বক্তব্য মই নমস্কাৰ মোৰ নাম মিছ মুস্কান বেগম মই গেলেকী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ প্ৰথম বিভাগত আজি মই এই সম্বৰ্ধনা অনুষ্ঠানত বহুতো সুখী হৈছে যে অসম জাতীয়তাবাদী যুৱ পৰিষদে আমাক ইমান ধুনীয়াকৈ এটা সম্বোধন জনাইছে তেওঁলোকক ধন্যবাদ জনাওঁ যে আমাক ইমান ধুনীয়াকৈ এটা সম্বোধন যাইছে আৰু আগলৈও যাতে আমাক এনেদৰে তেওঁলোকে উৎসাহ জনাই থাকে ধন্যবাদ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ আপোনাৰ আমাৰ গেলেকী আঞ্চলিক সমিতিখনে আজি এটা অনুষ্ঠান ৰাখিছিলোঁ মই শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা এওঁলোকক সহযোগ কৰিছিলোঁ আমাৰ এটা মনোবৃত্তি আছিলে যিহেতু আমাৰ বিল' পভাৰ্টি লেভেলৰ যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলে যদি আজি আপোনাৰ ক্ষুদ্ৰমান বস্তু এটাও আপোনাৰ ল'ব পাৰে তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰ্থিকভাৱে সাহায্য আগবঢ়াম বুলি আমি চিন্তা কৰিছিলোঁ আমাক যথেষ্ট সহায় কৰিলে গেলেকী অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তিয়ে আৰু তাৰ লগতে উক্ত অনুষ্ঠানভাগী ৰাখিছিলোঁ উক্ত অনুষ্ঠানভাগীৰ জৰিয়তে আমি এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ লগতে আমি ভাবিছোঁ যে তেখেতসকলে আমাৰ অনুষ্ঠানৰ জৰিয়তে মটিভেট হ'ব আৰু ভৱিষ্যত দিনত তেওঁলোকে আপোনাৰ এয়া কি ফলাফল দিছে ইয়াতকৈ ভাল ফলাফল দি আপোনাৰ গেলেকী নাজিৰা লগতে আপোনাৰ শিৱসাগৰ জিলা অসমৰ সকলো ক্ষেত্ৰত যাতে তেওঁলোক আগবাঢ়ি যাব আৰু ইয়াতকৈ ভাল ফলাফল দি গেলেকী অঞ্চলৰ আপোনাৰ নাম সকলোতে উজ্বলাই তুলিব তাৰে আশা কৰি আমি অনুষ্ঠানভাগী ৰাখিলোঁ আমি প্ৰায় 30জন ছাত্ৰ ছাত্ৰীক আমি আপোনাৰ বৰ্তমান জনালোঁ তাৰে মাজত আপোনাৰ BPL আছিলে প্ৰায় 25জন আৰু বৰ্তমান 2-এজনকৈ বাঢ়ি গ'ল আৰু ইমানখিনি হিচাপ শেষলৈকে নকৰিলেও আমাৰ 35জন হ'ব আৰু ভাল লাগিলে অনুষ্ঠানটোত সকলোৱে সহায় সহযোগ কৰিলে আমাৰ দল সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ আঞ্চলিক সমিতিখনে আৰু আমি ভাবিছোঁ এই অনুষ্ঠানটোৱে আৰম্ভণি আমি থাকোঁ বা আমি নাথাকোঁ সেইটো পিছৰ কথা নপাম বাৰটীয়া অঞ্চলে নহয় আপোনাৰ গেলেকীৰ যিকোনো জেগাত যিকোনো স্থানত অসম জাতীয়তাবাদী যুৱ পৰিষদে ভৱিষ্যত দিনত এনেকুৱা অনুষ্ঠান আপোনাৰ ৰাখি যাব বুলি মই আশা কৰিছোঁ আৰু নিশ্চয় আপোনালোকৰ সহায় সহযোগিতাৰে ৰাইজৰ সহায় সহযোগিতাৰে আপোনাৰ এনেকুৱা অনুষ্ঠান ৰাখিব তাকে মই আশা কৰিছোঁ নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ